পোনপ্ৰথমে ছাত্ৰ মুক্তি সমিতি তিনিচুকীয়া জিলা সমিতি আৰু তিৰাটোন আঞ্চলিক সমিতি হৈ সকলোকে সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো আৰু লগতে আজি আমাৰ এই সংবাদ মেলত উপস্থিত থকা সকলো সংবাদ কৰ্মীসকলক ছাত্ৰ মুক্তি সমিতি তিনিচুকীয়া জিলা সমিতি আৰু লগতে তিৰাটোন আঞ্চলিক সমিতি হৈ বৈপ্লৱিক অভিবাদন গ্ৰহণ কৰিছো। আজিৰ প্ৰসংগটো হ'ল আজিৰ পৰা প্ৰায় 17-18 দিন আগতে যি এক অপহৰণ কাণ্ড হৈছিল। অপহৰণ কাণ্ড বুলি কোৱাৰ লগে লগে এক এনেকুৱা শব্দ যি শব্দই মানুহক একেবাৰে দুখত পেলাই দিয়ে, যি শব্দই মানুহক একেবাৰে কাৰ অপহৰণ হৈছে, কি ধৰণে অপহৰণ হৈছে, কোনে অপহৰণ কৰিছে, এই ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ উত্থাপন হয়। কিন্তু আমি গম পালো যে বমগাৰাৰ হিন্দু বস্তিৰ পৰা 3জনকৈ লোকক অপহৰণ কৰা হৈছিলে 17 ফেব্ৰুৱাৰী তাৰিখে। এজনৰ নাম হৈছে জ্ঞান থাপা, আনজনৰ নাম হৈছে লেখক বৰা আৰু আনজনৰ নাম হৈছে চন্দন নাৰ্জাৰী। এই 3জন লোকক আমি শুনি পোৱা মতে 14 নম্বৰ এলেকাৰ পৰা তেখেতলোকক অপহৰণ কৰা হৈছিলে। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সাহস ওলোৱা নাই যে তেখেতলোকক কোনটো হস্তপন্থী দলে তেখেতলোকক অপহৰণ কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ দলে তেখেতলোকে স্বীকাৰোক্তি দিয়া নাই যে আমি তেখেতলোকক অপহৰণ কৰিছো বুলি। আৰু এটা কথা লক্ষণীয় আমি দেখিছো যে তিনিচুকীয়া জিলা প্ৰশাসনে পোনপ্ৰথমে যেতিয়া তেখেতক অপহৰণ কৰা হৈছিল তেখেতলোকক সেই তাৰ প্ৰায় 2-3 দিন তেখেতলোকে ভালকে অপাৰেশ্যন চলালে। আমি দেখি পাইছিলো যে এডিচনেল SP DIG লৈকে আহি তেখেতলোকে ইয়াত জংঘল অপাৰেশ্যন চলালে। কিন্তু তাৰ পাছত এতিয়া যেতিয়া দিন লাহে লাহে দিনসমূহ উকলি গৈ আছে তেখেতলোকক কিন্তু অপাৰেশ্যন কৰা আমি দেখা নাই। আৰু এতিয়ালৈকে তেখেতলোকৰ যি ঘৰৰ অৱস্থা সেই অৱস্থা বুজ ল'বলৈ কিন্তু কোনো ধৰণৰ স্থানীয় প্ৰশাসন বা জিলা প্ৰশাসনৰ কোনো ব্যক্তিসকলে এতিয়ালৈকে তেখেতলোকৰ ঘৰত যোৱা নাই। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হৈ আমি এটাই দাবী জনাইছো যে ইয়াৰ পৰাই যিকোনো পথে এই 3জন ব্যক্তিক ঘূৰাই আনিব লাগে। আমি শুনি পোৱা মতে সেই 3জন লোক কয়লাৰ সৈতে জড়িত আছিল বুলি, কয়লা কামৰ সৈতে মোহৰি আছিল বুলি শুনি পাইছো। আৰু যিসকল ব্যক্তি তেখেতলোক মোহৰি আছিল সেইসকল ব্যক্তিয়ে তেখেতলোকক কিন্তু ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে তেখেতলোকৰ জ্ঞান থাপাৰ ঘৰত যিজন জ্ঞান থাপাৰ ঘৰত আছে কেৱল মাত্ৰ তেখেতৰ এজন বিকলাংগ ভাইটি আৰু তেখেতৰ দেউতা। সেই ঘৰত আৰু কোনো ব্যক্তি নাই। সেই ঘৰৰ যি অৱস্থা সেই অৱস্থা কিন্তু এতিয়া কোনে বুজ ল'ব, সেই ঘৰৰ অৱস্থাৰ জিম্মাদাৰ কোনে ল'ব। আৰু যি লেখক বৰাজন আছে তেখেতৰ ঘৰত কণমানি কেঁচুৱা এজনী ছোৱালী আছে আৰু তেখেতৰ পত্নী আছে। সেই কণমানি ছোৱালীৰ জিম্মা কোনে ল'ব। চন্দন নাৰ্জাৰী সেইজন একেবাৰে বৃদ্ধ অৱস্থাৰ ব্যক্তি বোলে, তেখেতৰ জিম্মা কোনে ল'ব। এতিয়ালৈকে আমি শুনি পোৱা মতে তেখেতলোকক জ্ঞান থাপাৰ ঘৰ বা লেখক বৰা বা চন্দন নাৰ্জাৰী ঘৰ এতিয়ালৈকে তেখেতলোকৰ ঘৰত ফোন আহিছে, ফোন যোগে কোৱা হৈছে বোলে যে ইতিমধ্যে তেখেতলোক আমি ইয়াত লৈ আনিলো। আৰু তাৰপাছত কৈছিল বোলে তেখেতলোকে ফোন যোগে কৈছিল বোলে যে আমি 4 দিন পাছত আপোনাক ফোন কৰিম বুলি। তাৰপাছত কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সাহস ওলোৱা নাই আৰু কোনো ধৰণৰ উগ্ৰপন্থী সংগঠন বা হস্তধাৰী সংগঠনে এতিয়ালৈকে তেখেতলোকৰ জিম্মা লোৱা নাই যে তেখেতলোকক লৈ গৈছে বুলি। আৰু আমি যিদিনা তেখেতৰ ঘৰত গলো, জ্ঞান থাপাৰ ঘৰত গৈছিলো, সেইদিনা তেখেতৰ দেউতাই কৈছে যে মোক এটা ফোন আহিলে। তেখেত একেবাৰে গাঁৱৰ অকৰা ব্যক্তিজন। তেখেতক কৈছিল বোলে যে আপোনাৰ ল'ৰা ভালে কুশলে আমাৰ ইয়াত পাই গ'ল, 4 দিন পাছত এজন ব্যক্তি আপোনাক ফোন কৰিব বুলি কৈছে বোলে। এই ব্যক্তিজনৰ নামো কোৱা নাই বোলে। কিন্তু সেই ফোনটো এতিয়ালৈকে অহা নাই। ম্যানমাৰ নে ক'ত পালে বুলি কৈছিলে তেখেতে জ্ঞান থাপাৰ ডেটাৰ মতে। কিন্তু এতিয়া কথাটো হ'ল যে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি হৈ এটাই আমি যিসমূহ আমাৰ অসমত হস্তধাৰী সংগঠনসমূহ আছে তেখেতলোকে আমি অনুৰোধ জনাইছো যে যদি আলফাই হওক, NACN হওক বা আন কোনো সংগঠনে হওক যিসকলে তেখেতলোকক অপহৰণ কৰিছে তেনেহলে তেখেতলোকে কিন্তু আমি অপহৰণ কৰিছো বুলি প্ৰেছ বিবৃতি বা লেটাৰ যোগে তেখেতলোকে জনাই দিব লাগে। যিহেতু এই 3 পৰিয়ালৰ ঘৰত এতিয়া একেবাৰে দুখৰ অৱস্থাত তেখেতলোক ভয়ত আছে, তেখেতলোক চিন্তাত আছে যে মোৰ ল'ৰা বা মোৰ স্বামী বা মোৰ দাদা বা মোৰ খুৰাৰ কি হ'ব বুলি। এই ধৰণৰ প্ৰশ্ন আজি কিন্তু উত্থাপন হৈছে। আৰু লগতে আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি একেবাৰে কঠোৰ ভাষাৰে নিন্দা কৰিছো যে আজি প্ৰায় 17-18 দিন উকলিৰ পাছতো কিন্তু তেখেতলোকে কোনো ধৰণৰ সাহস উলিয়াব পৰা নাই। ইয়াৰ পৰা এটা কথা আমি স্পষ্টকৈ বুজি পাইছো যে তেখেতলোক বিফল হৈছে চাগে। তেখেতলোকে কিবা লিংক পোৱা নাই নেকি যে এজন ব্যক্তি যেতিয়া অপহৰণ হয় তেতিয়া সেই ঘৰত কি দুখাকুল অৱস্থা হয়, সেই অৱস্থা তেখেতলোকে কেলে বুজ লোৱা নাই।
এই ধৰণৰ প্ৰশ্ন আজি উঠিছে আৰু ছাত্ৰ মুক্তি সংগ্ৰামীতে এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছে যে তিনিচুকীয়া জিলা প্ৰশাসনে অতি সোনকালে অনতি পলমে এই যি সমগ্ৰ অপহৰণ কাণ্ড হৈছে এই অপহৰণ কাণ্ডৰ লগত জড়িত কোন সংগঠন জড়িত আছে আৰু লগতে এই তিনিজন ব্যক্তি আমি শুনি পোৱা মতে কয়লা কামৰ মোহৰি আছিল বুলি তেখেতলোক কোনোবা মালিকৰ সেই মালিকক ধৰি তেখেতলোকে গোটেই তথ্য পাতি উলিয়াই তেখেতলোকে এই তিনিজন ব্যক্তিক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হয় এটাই অনুৰোধ কৰিছো যে যদি কোনোবা সহস্ৰধাৰী দলে তেখেতলোকক অপহৰণ কৰিছে তেনেহলে কিন্তু এই দুখীয়া এই মোহৰি কৰি খোৱা হাজিৰা কৰি খোৱা ব্যক্তিসকলক কিন্তু তেখেতলোকে ঘূৰাই দিব লাগে তেখেতলোকৰ অপহৰণ কৰি তেখেতলোকে কি পাব আমি ইয়াৰ পৰা এটাই কাটৰ অনুৰোধ কৰিছো যে যিসকল ব্যক্তি অপহৰণ কৰাইছে সেইসকল ব্যক্তিক অনতি পলমে তেখেতলোকে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে যিসকল ব্যক্তি তেখেতলোক মালিকী স্বত্বত আছিলে তেখেতলোকক কিন্তু তেখেতলোকে সোধপোছ কৰি বা তেনেধৰণৰ কোনো ধৰণৰ দাবী বা কিবা আহিছিল নেকি সেই ধৰণৰ তদন্ত কৰি তেখেতলোক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আমি শুনিব মতে জ্ঞান থাপা আছিলে ৰঞ্জিত থাপাৰ মোহৰি আৰু ভাটাৰ স্বত্বাধিকাৰী শুনি পাই মানে শিবু প্ৰধানৰ মোহৰি আছিল শুনি পাইছো কিন্তু এতিয়া তথ্যটো সঠিক হয় নে নহয় আমিও এতিয়ালৈকে অৱগত নহয় কিয়নো যদি তেখেতলোকৰ আণ্ডাৰ তেখেতলোকে মোহৰি কাম কৰা তেখেতলোকে চাগে এতিয়ালৈকে তেখেতলোক ঘূৰাই আনিবলৈ সক্ষম হলে কিন্তু আমি শুনি পোৱা মতে ভাটাৰ মালিক শিবু প্ৰধান আছিল বুলি শিবু প্ৰধানৰ তেখেত মোহৰি আছিল বুলি এজন আছিল বুলি ৰঞ্জিত থাপাৰ মোহৰি এই ধৰণৰ সূত্ৰ এতিয়ালৈকে ওলাই পাইছো আমি তদন্ত কৰাত এতিয়া যি আৰু এজন আছিলে চন্দন নাৰ্জাৰী বুলি তেখেত শুনি পোৱা মতে তেখেত এজন ফকলেণ্ড অপাৰেটৰ আছিল বোলে কিন্তু তেখেতৰ মালিক এতিয়ালৈকে ওলোৱা নাই যে মই মালিক হয় বা মোৰ মোহৰি বা মোৰ অপাৰেটৰ আছিল বুলি এতিয়ালৈকে কোনো ধৰণৰ তথ্য পাতি এতিয়ালৈকে ওলোৱা হোৱা নাই আৰু আমি জিলা প্ৰশাসনে এটাই অনুৰোধ জনাইছো যে যিসমূহ ফকলেণ্ড সোমাইছিলে সেই ফকলেণ্ডতে এণ্ট্ৰি কৰি থয় ইয়াত ওপৰত হওক বা তলত হওক এই এণ্ট্ৰিসমূহ তেখেতে চালি চাব লাগে যে এইজন ব্যক্তি কাৰ হয় সোধপোছ কৰিলে সকলো বস্তু ওলাই আহে আজিৰ দিনত আজি ইমান টেকনলজি আজি ইমান আগবাঢ়ি গৈছে আমাৰ যদি সোধপোছ কৰে তেখেতলোকে কিন্তু তেতিয়া ওলাই যাব যে কোনজন ব্যক্তি তেখেত মোহৰি আছিল বা কোনজন ব্যক্তি তেখেত অপাৰেটৰ আছিল বা তেখেতৰ কোনজন মালিক আছিল এই ধৰণৰ তথ্য যদি তেখেতলোকে ওলাই অনতি পলমে তেখেতলোক যদি এই তিনিওটা পৰিয়ালৰ ব্যক্তিক যদি ঘূৰাই আনিব ব্যৱস্থা নকৰে তেনেহলে কিন্তু অতি শীঘ্ৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিটা আঞ্চলিক সমিতিয়ে অতি শীঘ্ৰে আন্দোলন কৰিবলৈ বাধ্য হ'ব যিহেতু ছাত্ৰ মুক্তি সমিতি বুলি কোৱাৰ লগে লগে অসমৰ ৰাইজৰ বিভিন্ন সমস্যালৈ মাত মাতি আহিছে আৰু অনাগত মাত মাতি যাব আৰু এনেধৰণৰ যিসকল ব্যক্তিৰ ঘৰৰ পৰা এতিয়ালৈকে তেখেতলোক অপহৰিত হৈছে তেখেতলোকৰ ঘৰৰ পৰা আমাক বাৰে বাৰে ফোন আহিছে যে ভাইটি কি কৰিলে ভাল হ'ব ভাইটি কি কৰা যায় এতিয়ালৈকে কোনো খবৰ অহা নাই এইটো হোৱা নাই এইটো ভয় লাগিছে বা কিবা হৈ যাব নেকি তেখেতলোকে আমি বুজাই আছো যে একো নহ'ব চিন্তা নকৰিব আমি আছো বুলি কিন্তু আমি আছো বুলি আমি কিমান দিন কম যদি প্ৰশাসনে ইমান ঢিলা দিয়ে তেনেহলে তেখেতলোকৰ আস্থা ক'ত থাকিব কাৰ ওপৰত থাকিব আমি ইয়াৰ পৰা এটাই অনুৰোধ জনাইছো জিলা প্ৰশাসনক আৰু স্থানীয় প্ৰশাসনক যে তেখেতলোকে অনতি পলমে এই যি অপহৰণ কাণ্ড হৈছে এই কাণ্ডটো সমাধান কৰি দিব লাগে আৰু যিসকল ব্যক্তি অপহৰিত হৈছে তেখেতলোকক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগে আৰু লগতে যিসকল ব্যক্তি ঘৰৰ একেবাৰে অৱস্থা বেয়া আছে তেখেতলোকক তিনিচুকীয়া জিলা প্ৰশাসনে বুজ ল'ব লাগে তেখেতৰ সৰু কণমানি ছোৱালী আছে তেখেত এডমিশ্যনৰ কাৰণে ব্যৱস্থা কৰাই দিব লাগে যিসকল মালিকৰ লগত তেখেত জড়িত আছিল এই ধৰণৰ আমি বক্তব্য আমি দিব বিচাৰিছো আৰু 3 দিনৰ সময় বান্ধি দিছো তিনিচুকীয়া জিলা প্ৰশাসনৰ কাৰণে 3 দিনৰ ভিতৰত যদি তেখেতলোকে এই অপহৃত ব্যক্তিসকলৰ সঠিক তথ্য আৰু তেখেতলোকক ঘূৰাই আনিব চেষ্টা নকৰে তেনেহলে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম তিনিচুকীয়া জিলা সমিতিয়ে আন্দোলন কৰিবলৈ সাজু আছে